কিন্তু এটা কথা ক'ব লাগিব জৰং জিলাখনত এখন সৰু জিলা এই সৰু জিলাখনত চৰকাৰী চিকিৎসক প্ৰায় 20 জন এতিয়াও অনুপস্থিত বা তেওঁলোক নাই তেওঁলোকৰ অবিহনে চিকিৎসা সেৱা চলাই আছে যেহেতু এতিয়া গ্ৰীষ্মৰ দিন আৰু এই গৰম দিনত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হয় ইতিমধ্যে যেই হৈছে মেলেৰিয়া হৈছে আৰু দুই এজনৰ মৃত্যু হৈছে তৎসত্ত্বেও কিন্তু দৰং জিলাত উপযুক্ত চিকিৎসা সেৱা আগবঢ়াইছে যদিও বহু চিকিৎসক এতিয়াও নাই পুনতে মই জিলা স্বাস্থ্য সেৱা সঞ্চালক বিষয়াগৰাকীৰ ওচৰলৈ গৈছোঁ হয় আপোনাৰ দৰং জিলাত কেনেধৰণে স্বাস্থ্য সেৱা আগবঢ়াইছে আৰু কিমানজন বৰ্তমান খালী আছে হয় দৰং জিলাত আমাৰ বৰ্তমান 20 জন চিকিৎসকৰ পোষ্ট খালী আছে চৰকাৰে এপইণ্টমেণ্ট দিছে কিন্তু বহুতে জইন কৰিব অনীহা প্ৰকাশ কৰিছে কিছুমানে জইন কৰা নাই কিছুমানে জইন কৰিছে মুঠতে আমাৰ 20 জন পোষ্ট খালী আছে চিকিৎসকৰ পোষ্ট আৰু মাচুলসমূহ কেনেধৰণে যেহেতু মাচুল বঢ়াইছে এতিয়া আমাৰ জিলাত কোনো ধৰণৰ মাচুল বৃদ্ধি হোৱা নাই আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ পেচেণ্টৰ পৰা লোৱা হয় এইটো 10 টকা আৰু আমাৰ সকলোবোৰ তেজৰ পৰীক্ষা বিনামূলীয়াকৈ হয় এক্সৰে চিটি স্কেন এইবিলাক বিনামূলীয়াকৈ হয় আমাৰ অপাৰেশ্যন সৰু সুৰাত কোনো পইচা নালাগে মেজৰ অপাৰেশ্যন কৰিলে অকণমান চিকিৎসাৰ এই আনুষংগিক কষ্ট হিচাপে আমাৰ 500 টকাকৈ লয় আৰু আমাৰ কেবিনত ভৰ্তি হ'লে 1000 টকাকৈ লয় এইটো আমাৰ হস্পিটেল মেনেজমেণ্ট কমিটিৰ ডিচিশ্যন মতে লোৱা হয় আৰু ইচিজি কৰিলে 150 টকা লয় বাকীখিনিত আমাৰ কোনো ধৰণৰ মাচুল বৃদ্ধি হোৱা নাই এইখিনি আগৰ পৰাই হৈ আছে যেহেতু এতিয়া গৰমৰ ছিজন এই কেনেধৰণৰ এই যেই হওক মেলেৰিয়া হওক কেনেধৰণে আপোনালোকে বা যেই সদৃশ ৰোগত কেনেধৰণে আপোনালোকে মোকাবিলা কৰিছে হয় আমাৰ যেই সদৃশ ৰোগ কেইবাটাও হৈছে প্ৰায় 36 হৈছে তেনেকুৱা আমি আৰম্ভণিৰ পৰা আমাৰ ৰুটিন এক্টিভিটিবিলাক চলি থাকে কাৰণ আমি জানো এইখিনি সময়ত মানে মেলেৰিয়া বা অন্যান্য বেমাৰবিলাক গেষ্ট্ৰ'এণ্টাৰাইটিছ বা ডায়েৰিয়া বেমাৰবিলাক হয় এইখিনি ৰোধ কৰিবৰ কাৰণে বা বাহকজনিত বেমাৰবিলাক ৰোধ কৰাৰ কাৰণে আমি আৰম্ভণিৰ পৰাই ব্যৱস্থা লৈ আছোঁ আমাৰ খোৱাপানী বিশুদ্ধ খোৱাপানী খোৱাৰ কাৰণে ৰাইজক উপদেশ দিছোঁ ৰাইজক মহৰ পৰা দূৰত ৰখাৰ কাৰণে উপদেশ দিছোঁ ইয়াৰ উপৰিও আমি চ'ৰ্চ ৰিডাকশ্যন উৎসতে যাতে এই মহ ধ্বংস কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা লৈছোঁ ফগিং আদিৰ ব্যৱস্থা কৰা হৈছে কেইবাটাও ফগিং কেম্প কৰা হৈছে আমাৰ ফিভাৰ ছাৰ্ভে চলি আছে আমাৰ আঁঠুৱাবিলাক মানে ITBN বুলি কয় যাক মানে ঔষধিযুক্ত আঁঠুৱাত ব্যৱহাৰ কৰাৰ কাৰণে কেইবাটাও কেম্প কৰা হৈছে প্ৰায় 15,000ৰো বেছি আঁঠুৱা আমাৰ ইতিমধ্যে ঔষধীকৰণ কৰা হৈছে গতিকে এনেধৰণে আমি বিভিন্ন ছাইট কেম্প আদি কৰিছোঁ যাতে আমি মানে তেনেকুৱা ইনচিডেণ্টৰ খবৰ পালে ততাতৈয়াকৈ ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ অৱশ্যে ভাল কথা এইটোৱে যে আমাৰ এতিয়ালৈ তেনেকৈ ডায়েৰিয়া সদৃশ ৰোগৰ তেনেকৈ বেছিকৈ হোৱা নাই ক'ৰবাত দুই এটা হয় সেইবিলাক মানে আমাৰ একো সমস্যাৰ এতিয়ালৈকে এই ডায়েৰিয়া সদৃশ ৰোগৰ পৰা হোৱা নাই এই ধৰণে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ মতামত আমি ল'বলৈ চেষ্টা কৰিলোঁ যিহেতু বানপানী হৈ যোৱাৰ পিছতেই বিভিন্ন ৰোগে সৃষ্টি কৰে বা বিভিন্ন ঠাইত ৰোগ বিয়পি পৰে ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ হওক বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ বিয়পিছে বা মেলেৰিয়াটো 2 এজন আক্ৰান্ত হৈছে আৰু ডায়েৰিয়া হ'ব পাৰে এই ধৰণে আপোনালোকৰ যিহেতু চিকিৎসকৰ অভাৱ আপোনালোকে কেনেধৰণে নিয়োজিত কৰিছে কেনেধৰণে আপোনালোকে মোকাবিলা কৰিছে ৰোগীসকলৰ লগত বৰ্তমান আমাৰ যদিও কিছুমান চিকিৎসকৰ পোষ্ট খালী হৈ আছে সেই খালী হোৱাটো আমি এনেইতো এৰি দিব নোৱাৰোঁ আমাৰ যিবিলাক প্ৰগ্ৰেম আছে তাত আমি ইফালৰ পৰা ইফালে নি পেলাই যিকোনো প্ৰকাৰে আমি কামখিনি কৰি গৈ আছোঁ বিশেষ কৰি এই সময়ত গ্ৰীষ্মকালীন সময়ত এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু সেই বেমাৰ আজাৰ বেছি বিয়পিব নোৱাৰাকৈ কণ্ট্ৰল কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰত্যেক বছৰে লওঁ এই বছৰো সেই ধৰণে ব্যৱস্থা লৈছোঁ আমাৰ বিশেষকৈ এইবাৰ তেনেকুৱা সংক্ৰামক ৰোগবিলাক খুব বেছিকৈ হোৱা নাই জাপানীজ এনকেফেলাইটিছ আৰু যিবিলাক AES বুলি কওঁ আমি সেইবিলাক হৈছে টোটেল 36 মান হৈছে বৰ্তমান 36ৰ ভিতৰত মৃত্যু হৈছে 5জনৰ এজন জেইত হৈছে বাকী 4জন আমাৰ AES বুলি কওঁ আমি AESত মৃত্যু হৈছে বাকীখিনি এতিয়া আমি কণ্ট্ৰলৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সম্পূৰ্ণ ব্যৱস্থাখিনি আমি কৰি আছোঁ এতিয়া প্ৰব্লেম তেনেকুৱা নাই আমাৰ প্ৰত্যেক
বিভাগৰ মানুহবিলাকে কাম কৰি আহিছে ডক্টৰবিলাকৰ আমি তেনেকৈ ৰেচনেলাইজ কৰিছোঁ ক'ৰবাত যদি প্ৰয়োজন হৈছে ইফালৰ পৰা ইফালে নি পেলাই ব্যৱস্থা কৰি আছোঁ কামখিনি বৰ্তমান চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা